নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী ক্ষেত্ৰী ডিমৰিয়াৰ দুৰুঙত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড বন্ধুৰ প্ৰহাৰত প্ৰাণ গ'ল বন্ধুৰ মাজনিশা বিহু অনুষ্ঠান চলি থকাৰ মাজতে বৰা পাহাৰৰ মলয় দাস আৰু প্ৰণৱ দাসৰ মাজত কোনো কথাক লৈ হয় কথাৰ কটাকটি পাছলৈ হিতাহিত জ্ঞান হেৰুৱাই খুৰাৰ বটলেৰে প্ৰণৱ দাসৰ উৰুত বেয়াকৈ আক্ৰমণ কৰে পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত প্ৰণৱ দাসক স্থানীয় ৰাইজে উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত ঘোষণা কৰে নিশাই ঘটনাস্থলীত ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ অভিযুক্ত মলয় দাসক গ্ৰেপ্তাৰ কৰে খুৰাৰ ৰাগীত মাতাল হৈ নৃশংস হত্যাকাণ্ড সংঘটিত হোৱাৰ সন্দেহ ৰাইজৰ উল্লেখযোগ্য যে পূৰ্বেও বিভিন্ন অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত আছিল মলয় দাস ৩ নং ঔজাৰী বৰা পাহাৰ আৰু এজন প্ৰণৱ দাস ২ নং ঔজাৰী ইহঁতৰ মাজত কিবা দুইজনে অলপ ড্ৰিংকছ কৰি আছিলে নেকি এই মলয় দাসজনে ড্ৰিংকছ কৰিছে তেওঁ নিজেও স্বীকাৰ কৰিছে দুজনৰ মাজত কাজিয়া হ'ল তো কাজিয়া হওঁতে এই মলয় দাসে মানে বিয়েৰ খাই আছিলে তাৰ হাতত বিয়েৰৰ বটল এটা আছিলে তো কাজিয়া হওঁতে সি পৰি গৈ পেলাই বিয়েৰৰ বটলটো মানে ভাঙি গ'ল ভাঙি যাওঁতে সি খঙত মানে এই প্ৰণৱ দাসক বিয়েৰ বটলটো তলফালৰ পৰা সোমোৱাই দিলে তো অলপ ভিতৰলৈকে সোমাই গ'ল তো সোমাই যোৱাৰ পিছত তাৰ বহুত ব্লিডিং হ'ল আৰু লগে লগে তাক সোণাপুৰ ডিষ্ট্ৰিক্ট হস্পিটেললৈ পাব্লিকে লৈ গ'ল আৰু যিজন মলয় দাস মাৰিছিলে তেওঁক ইতিমধ্যে পাব্লিকে আটক কৰি ৰাখি থৈছিলে আমাৰ পুলিচ গৈ পালে তো আমাৰ মলয় দাসক আমাৰ পুলিচে এপ্ৰিহেণ্ড কৰিলে এপ্ৰিহেণ্ড কৰি অনাৰ পাছত সোধপোছ কৰোঁতে তেওঁ স্বীকাৰ কৰিছে যে কাজিয়া হৈছিলে আৰু তেওঁ নিচাতে বটলটো ভাঙি গৈ সোমোৱাই দিলে আৰু জখমীজন মানে সোণাপুৰ হস্পিটেল পাওঁতে অলৰেডি ডেথ হ'ল আৰু ডক্টৰে ডেথ ডিক্লেয়াৰ কৰিছে দিছপুৰ আৰক্ষীৰ জালত মহাপ্ৰবঞ্চক পিংকু মুদৈক আটক আৰক্ষীৰ নিজৰ বাহন চুৰি হোৱা বুলি পিংকুৱে তৰিছিল ভুৱা গোচৰ পিংকুৱে বশিষ্ঠ থানাত তৰিছিল বাহন চুৰিৰ ভুৱা গোচৰ ভুৱা নম্বৰ প্লেট লগাই পিংকুৱে লুকুৱাই ৰাখিছিল নিজৰ বাহন ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে চলাইছিল অভিযান বশিষ্ঠ থানাত 53/2026 নম্বৰত ৰুজু হৈছিল গোচৰ বশিষ্ঠ থানাত ৰুজু গোচৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান আৰক্ষীয়ে ভিআইপি ৰোডৰ পৰা আটক কৰে পিংকু মুদৈৰ পৰা এখন কিয়া বাহন জব্দ সাময়িকভাৱে বন্ধ কৰি দিয়া হ'ল যোৰহাট নগৰৰ গেলা মাছ বিক্ৰী কৰা মাছৰ দোকান গেলা মাছ বিক্ৰীৰ ঘটনাক উচ্চ পৰ্যায়ত তদন্তৰ নিৰ্দেশ জিলা আয়ুক্তৰ 7 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পৰ্যন্ত সেই মাছৰ দোকানসমূহ বন্ধ ৰাখিবলৈ জিলা আয়ুক্তই নিৰ্দেশ জাৰি কৰে উল্লেখযোগ্য যে 21 এপ্ৰিলত এজন গ্ৰাহকৰ অভিযোগৰ ভিত্তিত যোৰহাটৰ নিউভিল ৰোডৰ অস্থায়ী মাছৰ বজাৰৰ এখন দোকানৰ পৰা বৃহৎ পৰিমাণৰ গেলা মাছ জব্দ কৰি নষ্ট কৰিছিল খাদ্য সুৰক্ষা বিষয়া আৰু আৰক্ষী প্ৰশাসনৰ বৃহৎ দলে সেই ঘটনাৰ পাছতেই 24 এপ্ৰিলত পুনৰ খাদ্য সুৰক্ষা বিষয়াৰ দলে ব্যৱসায়িক প্ৰতিষ্ঠানখন পৰিদৰ্শন কৰে আনহাতে জিলাখনত মাছ মাংসৰ লগতে বিভিন্ন খাদ্য সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা আইন অনুসৰি সকলো নীতি নিয়ম মানি চলিবলৈ ব্যৱসায়ীসকলক আহ্বান জনায় জিলা আয়ুক্ত জয় শিবানীয়ে জনস্বাস্থ্যৰ লগত জড়িত এই বিষয়ত জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিছে খাদ্য সুৰক্ষা বিভাগক পৰিদৰ্শনৰ হাৰ বৃদ্ধি কৰি নিয়ম ভংগ কৰা ব্যৱসায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে যোৰহাট জিলা আয়ুক্তই सब फूड आइटम्स रिलेटेड पब्लिक हेल्थ रिलेटेड जिमान इश्यूज আছে আমি ইমিডিয়েটলি অ্যাকশন লম এজ পার ফুড সেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ এক্ট আৰু আমি যিটো মাছৰ যিটো ফিছৰ এটা কমপ্লেইন পাইছিলোঁ 21 এপ্ৰিলত আমি এটা আমাৰ ফুড সেফটি অফিচাৰ গৈ ইনস্পেকশ্যন কৰিলে আৰু তাতে পালে যে সেই মাছটো মানে ৰটন আছিলে ভালকে ষ্ট'ৰ কৰা নাই কাৰণে চাগে ৰটন হৈ গ'ল হোৱাট এভাৰ মে বি দ্য ৰিজন কিন্তু তাৰো ৰিপৰ্ট আমি ইমিডিয়েটলি পালোঁ তাৰপিছতো ইমিডিয়েটলি এজ পাৰ প্ৰচিজাৰ আমি সেই ফুড সেফটি অফিচাৰে সেই মাছটো যাতে তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে কাকো দিব নোৱাৰে চ' দেট পাব্লিক হেল্থ হাজাৰ্ড হয় তাৰ কাৰণে ইমিডিয়েটলি সেইটো এজ পাৰ প্ৰচিজাৰ ডিষ্ট্ৰয় কৰি দিয়া হ'ল ডিষ্ট্ৰাকশ্যনৰ এটা অৰ্ডাৰ দিয়া হ'ল আৰু সেই অৰ্ডাৰ দিয়াৰ পিছত সেই মাছটো বিক্ৰী কৰিবলৈ দিয়া নহ'ল তাৰ লগতে সেই সেম ভেণ্ডাৰৰ এটা আকৌ ছেকেণ্ড টাইম চেক কৰিব লাগে সেই ছেকেণ্ড টাইম চেকটো আকৌ আমাৰ ফুড সেফটি অফিচাৰৰ টীম গৈ 24 এপ্ৰিল লাষ্ট ফ্ৰাইডে দিনাখন কৰিছে আৰু সেই ফ্ৰাইডে দিনাখন ছেকেণ্ড ইনস্পেকশ্যনত কোনো ৰটন ফিছ বা তেনেকুৱা পোৱা নাই কিন্তু কিছুমান লেপছেছ অন ছেকেণ্ড ইনস্পেকশ্যনো উইথ ৰিগাৰ্ড টু প্ৰচিজাৰ যেনেকৈ ছেগ্ৰিগেট কৰি ৰাখিব লাগে বা আদাৰ হাইজিন ষ্টেণ্ডাৰ্ডছ মেইনটেইন কৰিব লাগে সেইটো কিছুমান লেপছেছ সেইদিনাও ছেকেণ্ড ভিজিটতো ৰিপৰ্টত আহিছে সেই ছেকেণ্ড ৰিপৰ্ট পোৱাৰ পিছত ইমিডিয়েটলি আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা আমাৰ এজন এক্সিকিউটিভ মেজিষ্ট্ৰেট আমি ডিটেইল কৰিছোঁ 7 দিনৰ ভিতৰত ইনকুৱাৰী ৰিপৰ্ট আমাক জমা কৰিবলৈ সেই লেপছেছ
কাৰ কাৰণত হৈছে আৰু কি একশ্যন ল'ব লাগে যাতে আমি ইমিডিয়েটলি এনকুৱাৰী ৰিপৰ্টত পাই যাওঁ আমাৰ যোৰহাটৰ পৰা সতীৰ্থ সাংবাদিক গৌতম বৰাৰ সৈতে সংযুক্ত হৈছোঁ গৌতম ইতিমধ্যে এই বাতৰি আপুনি যুগুত কৰিছিল এই বিশেষ সম্প্ৰচাৰ আমি আগবঢ়াইছিলোঁ য'ত নেকি গেলা মাছ কেনেদৰে বিক্ৰী কৰা হৈছিল জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আৰু অৱশেষত জিলা প্ৰশাসনে গুৰুত্ব সহকাৰে লৈ তদন্তৰ নিৰ্দেশ দিছে 7 দিনৰ ভিতৰত দাখিল কৰিব লাগিব প্ৰতিবেদন হয় আৰু নিশ্চয়কৈ জয়ন্ত চক এনেধৰণৰ গেলা মাছ মাংস বা অন্যান্য সা সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত খাদ্য সুৰক্ষা আইন অনুসৰি যিখিনি বিধি আছে সেইমতে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু আমি যি দেখা পাইছো যে এনেধৰণৰ যিসমূহ অফেন্স কৰে সেই ক্ষেত্ৰত যিখন আইন আছে খাদ্য সুৰক্ষা বিভাগৰ সেই ক্ষেত্ৰত বহুখিনি শিথিলতা প্ৰদান কৰা হয় কিন্তু যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানী ডাঙৰীয়াই এই ক্ষেত্ৰত শেহতীয়াকৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে কিয়নো দুবাৰকৈ পৰিদৰ্শন কৰা হৈছিলে প্ৰথমবাৰত যেতিয়া গেলা মাছ যিবোৰ উদ্ধাৰ হৈছিলে এইবোৰ নষ্ট কৰি পেলোৱা হৈছিলে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত পুনৰবাৰ যেতিয়া পৰিদৰ্শন কৰা হয় তেতিয়া দেখা পায় যে কিছু অস্বাস্থ্যসন্মত পৰিৱেশতে সেই মাছ বিক্ৰী কৰি থকা হৈছিলে বজাৰখনত গতিকে সেই সন্দৰ্ভত দ্বিতীয়খন প্ৰতিবেদনৰ পিছত জিলা আয়ুক্ত ডাঙৰীয়াই ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে আৰু সেই তদন্ত প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰি ভিত্তি কৰিয়ে পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰিব যে কিয় সঘনাই এনেধৰণৰ ঘটনা সংঘটিত হয় বা অস্বাস্থ্যকৰ পৰিৱেশত এনেধৰণৰ খাদ্য সামগ্ৰী কিয় বিক্ৰী কৰা হয় ইয়াৰ কাৰণসমূহ কি আৰু তাৰ ওপৰত যোৰহাটৰ জিলা আয়ুক্তই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাক জানিবলৈ দিছে আৰু তাৰ সমান্তৰালকৈ কেৱল মাছ মাংসই নহয় অন্যান্য খাদ্য সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত যিখিনি স্বাস্থ্যসন্মত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ব্যৱসায়ীসকলে যদি সেইখিনি কৰাত তেওঁলোকে কৰা নাই তেনেহলে তাৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে যোৰহাটৰ খাদ্য সুৰক্ষা বিভাগৰ বিষয়াসকলক কঠোৰ নিৰ্দেশ দিছে যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীয়ে আৰু এই ক্ষেত্ৰত তেওঁলোকে সঘনাই পৰিদৰ্শন কৰি এনেধৰণৰ যিসকল ব্যৱসায়ীয়ে খাদ্য সুৰক্ষা আইনৰ বাহিৰত গৈ তেওঁলোকে ব্যৱসায় চলাই আছে তেওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে আৰু এই ক্ষেত্ৰত তেখেতে জানিবলৈ দিছে যে পূৰ্বৰে পৰা কঠোৰ যিখিনি নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাসমূহৰ ক্ষেত্ৰত পুনৰ নতুনকৈ বৈঠক অনুষ্ঠিত কৰি সকলোকে সমগ্ৰ জিলাখনতে বলবৎ হোৱাকে পুনৰবাৰ নিৰ্দেশনা খিনিত সোঁৱৰাই দিয়া হ'ব বুলি আমাক জানিবলৈ দিছে আৰু এই ক্ষেত্ৰত জয়ন্ত আমি দেখিবলৈ পাইছো যে মাছ মাংস দৰে সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত বহু সময়ত অতিকৈ অস্বাস্থ্য পৰিৱেশত তেওঁলোকে সেইসমূহ খাদ্য সামগ্ৰী বিক্ৰী কৰি আহিছে বহু বিক্ৰেতাই আৰু ঠিক সেইদৰে অন্ধ্ৰপ্ৰদেশে হওক বা বহিৰাজ্যৰ পৰা যিসমূহ মাছ ইয়ালৈ অসমলৈ অনা হয় সেই মাছসমূহ কিমান দিনৰ পূৰ্বতে অনা হৈছিলে বা সেইসমূহ কোল্ড চেইন মেইনটেইন কৰি ৰখা হৈছে নাই সেইখিনি জনাৰ কিন্তু গ্ৰাহকসকলৰ কোনো উপায় নাথাকে অৰ্থাৎ আপুনি মই খোৱা মাছখিনি আজিৰ পৰা 3 মাহ পুৰণি মাছো হ'ব পাৰে বা সেই মাছবোৰ বৰফত ৰখা হয় বা কিমান ডিগ্ৰী টেম্পাৰেচাৰ ৰখা হয় আমি জানিব পৰা মতে -5 ডিগ্ৰী বা -20 ডিগ্ৰী চেলচিয়াছ উষ্ণতাৰ ভিতৰত এনেধৰণৰ মাছ সংৰক্ষণ কৰি থব লাগে কিন্তু সেই কোল্ড চেইন বহু সময়ত মেইনটেইন কৰা নহয় বা মানি চলা নহয় তাৰ ফলতে এনেধৰণৰ মাছ পচিবলৈ আৰম্ভ কৰে আৰু সেই মাছবোৰ এনে একাংশ গ্ৰাহক আছে বা হোটেল আছে সেই হোটেল বা সেই কম খৰচতে মাছ ক্ৰয় কৰা একাংশ গ্ৰাহকক কৌশলে এইসকল ব্যৱসায়ীয়ে বিক্ৰী কৰি আহিছে বা বিভিন্ন হোটেললৈ সেইসমূহ যোগান ধৰা হৈ আহিছে নিশ্চয় এই পদক্ষেপে এতিয়া অসাধু ব্যৱসায়ৰ দৌৰাত্ম ৰোধ কৰাৰ ক্ষেত্ৰত কিমান দূৰ সহায়ক হয় সেয়া লক্ষণীয় হ'ব গৌতম এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক